আমাৰ আসামত বা আমাৰ ইণ্ডিয়াত আই থিংক আই এম দ্য ফাৰ্ষ্ট ওৱান টু জাৰ্মিনেট ফ্ৰম ৰাইচ মোৰ নামটো অমৰ বসুমতাৰী আৰু গাঁওটো হ'ল 1 নং চালবাৰী চিৰাং ডিষ্ট্ৰিক্ট আৰু এইটো মই 2018 পৰা খেতি ষ্টাৰ্ট কৰিছোঁ আৰু আগতে মই এটা NGOতে কাম কৰিছিলোঁ আমাৰ টুক্ৰাঝাৰ মিছনতে তাৰপিছত আমি কিছুমান জাগাত মই কিবা কৰিলোঁ তাৰপিছত এগ্ৰিকালচাৰ কিবাবিলাক দেখি মই বেছি ইনস্পায়াৰ হৈছে আৰু আমাৰতো ঘৰতে নিজে মাটি আছে তাতে আমি যদি কিবা কৰে এগ্ৰিকালচাৰ কাম কৰে মই অলপ কিবা ভাল আৰ্নিংটো হ'ব এনেকুৱা ভাবি মই ষ্টাৰ্ট কৰিছোঁ আৰু 2018 পৰা মই ফাৰ্ষ্ট ষ্টাৰ্টিঙত মই তুৰমুজত কৰিছোঁ তুৰমুজত মই 6 বিঘা মই ষ্টাৰ্টিং কৰিছোঁ তাৰপিছত মই ভালকৈ ইনকাম পাইছোঁ আৰু সেইমতে এইফালে আমাৰ উত্তৰ ফালে আমাৰ চিৰাং ডিষ্ট্ৰিক্টত উত্তৰ ফালে কোনোবে পেদি কিবা ফিল্ডতে কৰা নাছিল আৰু মই ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিছোঁ তাৰপিছত মই 2019ত মই ষ্ট্ৰবেৰী মই লগাইছিলোঁ ষ্ট্ৰবেৰী মোৰ ভাল ইনকাম হৈছে সেই সময়তে 2019 আৰু 20 সময়তে লকডাউনত অলপ কিবা প্ৰব্লেম হৈছিলে তথাপিও মই কিছুমান কিবা গভৰ্ণমেণ্ট ছাইডৰ পৰা হেল্প দিয়া পিছত আমি ভালকৈ মই ইনকাম কৰিব পাৰিছোঁ আৰু ছাকচেছ হৈছে আৰু তাৰপিছত মই এইটো কণ্টিনিউ এতিয়ালৈকে মই 6 ইয়াৰ এনেকুৱা মই কিবা হৈছে আৰু ৰানিং হৈ আছে আৰু 2023ত মই কিবা আমাৰ NGOৰ পৰা আমাৰ মিছনৰ পৰা মই জাপানত মই 9 মান্থছ ট্ৰেইনিঙত মই গৈছোঁ আৰু অৰ্গেনিক ট্ৰেইনিঙত এইটো কিহৰ ট্ৰেইনিংটো কি আছে ট্ৰেইনিংটো মেইনলি অৰ্গেনিক কিবাটো প্লান্টেশ্যন কৰিবৰ কাৰণে চাপ'জ অৰ্গেনিক ভেজিটেবল আৰু এনেকুৱা কিবা ফ্ৰুটছৰ এইবিলাক কৰিবৰ কাৰণে মই জাপানত ট্ৰেইনিং লৈছোঁ মই 9 মান্থছ আৰু ফাৰ্টিলাইজাৰৰ কাৰণে মই গৈছোঁ আৰু ফাৰ্টিলাইজাৰ সিহঁতে শিকি দিছে আৰু কিবা কিছুমান লিকুইড অৰ্গেনিক কিবাটো ফাৰ্টিলাইজাৰ এইবিলাক আমি তাতে শিকিছোঁ আৰু ভালকৈ ठीक है सर तो इस ईयर आप किस चीज़ का खेती कर रहे हैं अभी दिस ईयर just I'm cultivating some maize so they are around 4 because of maize are there আৰু এতিয়া এইখিনি কিবা তুৰমুজ লগাব অলপখিনি আৰু যে এইটো ষ্ট্ৰবেৰী 4 বিঘা আছে আৰু ধান খেতি কৰিছিলোঁ মই 10 বিঘা এতিয়াতো অলৰেডি হাৰভেষ্ট হৈছে আৰু মই নতুনকৈ এটা ধান মই কিবা কৰিছিলোঁ আৰু এই মই নিউ ভেৰাইটিছ এইটো জাপানৰ পৰা ইম্পৰ্ট কৰি আমি কিবা কৰিছোঁ আৰু এইটো আমাৰ ইণ্ডিয়াত ফাৰ্ষ্টে মই চাউলৰ পৰা এইটো এতিয়া কিবা কৰিছোঁ আৰু জাৰ্মিনেশ্যন কৰিছোঁ ভাল হৈছে বস্তুটো এতিয়া মই এইটো কিবা কাৰণে নেক্সট কাৰণে মই ৰাখিছোঁ আমাৰ আসামত বা আমাৰ ইণ্ডিয়াত আই থিংক আই এম দ্য ফাৰ্ষ্ট ওৱান টু জাৰ্মিনেট ফ্ৰম ৰাইচ It's good. So, sir, उसका नाम क्या है? What is the name of this rice? Actually, that rice to kiba hoy brown rice koi tate. Brown rice. Japanese word itu kiba genmai. Okay, sir. Okay, thank you, sir. Agot itu ami amar India যদি আমি এইটো প্ৰচেছ কৰি ড্ৰাই কৰে তেনেহ'লে এইটো দামটো 40,000ৰ পৰা 45,000লৈকে আছিল পাৰ কেজি এইটো মানে চবচে টপ কিবাটো এইটো কৰি আছিল আৰু এক্সপেঞ্চিভ কিবাটো খেতি কৰাটো 1 নম্বৰতে চেফ্ৰন আছে চেফ্ৰনটো 2 লাখত বেছি আছে পাৰ কেজি চেফ্ৰনটো কোনে জানে চেফ্ৰন So name of this plant name? It is called vanilla. Acha. Right. Our farmers खेती करातो मोटामोटी second किबाटे price of asitu. India. Vanilla to. और first तो saffron. Saffron तो 2 लाख बेसी আছে per kg. सब তাতে ব্যৱহাৰ কৰা হয় ক্ৰীম মটো ব্যৱহাৰ কৰে আৰু এনে কিবা খোৱাটো ব্যৱহাৰ কৰে আৰু Sir, starting to complete loge year maturity howa lage year humai to kiman man lage itu hol mature not starting যদি flowering hobo itu 1.5 বছৰৰ পৰা 2 বছৰৰ ভিতৰতে itu কিবা হ'ব flowering হ'ব আৰু যদি আপুনি ভালকৈ itu কিবা কৰে যত্ন লয় তেনেহলে itu within 8 months itu flowering হ'ব itu নহয় তাৰ মানে এইটো মেইন কথা হল এটা যেতিয়া ফ্লাৱাৰিং হ'ব না ফল আহিব
ফল আহা আগতে ফ্লাৱাৰ হয় এই ফ্লাৱাৰটোক হেণ্ড পলিনেশ্যন কৰিব লাগে এই ভিতৰত অলপ কিবা থাকে কি হ'ব এইটো গুঠা নিচিনা থাকিব না এই বস্তুবিলাক কিবা কৰিয়া এটা পিন লৈয়া এইটো কিবা কৰিব লাগে এইটো দুটা ফাক বনাব লাগিব দুটা ফাক বনাৰ পিছতে এইটো কিবাটো ফলটো আহিব নহ'লেতো চব খুচি যাব এইটো কাৰণে এইটো গাছবিলাক লম্বা হ'লেতো কৰিব নোৱাৰিব না এইটো কাৰণে এইটো কাটা কৰি ৰাখিব লাগিব এনে এইটো কিবাটো নাকাটিলে এনেকৈ পিছত এইটো বঢ়িয়া এইখিনি আহিব আৰু এইখিনি লৈ যাব এনেকুৱা কৰিব লাগে বস্তুবিলাক এটা গাছৰ পৰা মোটামুটি 2 কেজিৰ পৰা 3 কেজিমান ওলাব এইটো এটা গাছৰ পৰা 2 কেজিৰ পৰা 3 কেজি ওলাব নাৰ্চাৰীটো আমি কৰা নাই ডাইৰেক্ট এইটো ব্ৰাঞ্চ কাটিং কৰিয়া মই ডাইৰেক্ট প্লান্টেশ্যন কৰিছোঁ এইটো নাৰ্চাৰী কৰিব নালাগে আৰু একচুৱেলি কৰিবতো পাৰে পাৰাটো কিন্তু ডাইৰেক্ট এইটো ব্ৰাঞ্চটো কাটিয়া ডাইৰেক্ট আপুনি প্লান্টেশ্যন কৰিব পাৰে এইটো কাটিলে এইটো গাড়ি হয় এইটো কাটিয়া ইয়াতে গাড়িলে এইটো হৈ যাব আৰু ইয়াতে কাটিয়া এইটো গাড়ি লাগিব এইটো হ'ব এনে কোনো এইবিলাকটো বাছা বাছি নাই আৰু ইয়াতখিনি কাটিবি তাৰপিছত গাড়িবি হৈ যাব আৰু এইটো বাছিছে ইয়াতে কাটিবি ইয়াত গাড়িবি এইটো হৈ যাব पानी भर जाता है तो उसका प्रॉब्लम नहीं होता है no problem there so you can plant everywhere so if it is heavy rain also no matter but if it is so the sunlight then it will spoil it that's why you need some शेडोस ना माने बिनोहाय माने बांद्राय सान नाङोब्ला बे बिलाइया गोमो जालाङो थैयो आरो बेखायनो प्रटेक्शनखौ नांगौ आरो প্লান্টেশ্যন কৰিব গাড়ীব হোমিওটিক সাৰ পানী কিমান ইয়াতে আপুনি কিবা কেমিকেল বস্তুটো দিবা নালাগে কেমিকেল দিলে তাৰমানে বস্তুবিলাক এক্সপৰ্ট হয়তো এইটো কেতিয়াবা সময়ত এইটো ডিটেক্ট কৰিলে উটি বস্তুবিলাক কিবাটো হেচ হ'ব আৰু urea no allowed actually urea DAP is not allowed so you can use here only cow dung and any kinds of manure organic manure yeah organic manure you can use there so itu na apni just itu eta ba eneka ba pura jodi apni kiba hoy post logaba pare bisi bhal tar mane itu lasting to around 20-30 years eneka hobo itu itu planto ডিসটেন্সটো কিমান হ'ব পাৰে itu distance to ami 4 foot man hobo 4 ফুট বাই 4 ফুট ন 4 foot by 4 foot eneka বিঘাত কয়টা পুলি খাব আপনি itu hisabot kiba karile hol around motamoti jabo 8 man jabo পার বিঘা 800 পিস ন 8 piece অলপ বেছি হোবা বেছি হ'ব ইয়াতে পোৱা জায়গা মান सर इसका जो अभी एज कितना हो रहा है मतलब कितना इसका 5 month हो गया 5 मंथ हो गया ना 5 month हो गया इटुतो कितितो जाने स्ट्रॉबेरी स्ट्रॉबेरी एतो लगातो बेसी दिन हुआ নাই 1 week মান বেছি এটো लगातो स्ट्रॉबेरी तो বহুত ভ্যারাইটিস আছে স্ট্রবেরি কিবাটো প্লান্টটো বহুত ভ্যারাইটিস আছে মোটামুটি আমি জানোৱাটো মোটামুটি 5-6টা মান আমি জানে কিন্তু তার বেছি বি আছে আৰু স্ট্রবেরিটো আৰু স্ট্রবেরি খেতিটো মেইনলি জাপানতে কৰিছিল আগতে জাপানৰ পৰা আমি এপ্লাই কিবাতে ইণ্ডিয়া বা বেলেগ কান্ট্ৰি ইয়াতে কিবা কৰিছে আৰু তাতে পৰা ইম্পোর্ট বনায়া আমি এতিয়া কিবাটো স্ট্রবেরিটো আমাৰ ইণ্ডিয়াতে বহুত চলি আছে বহুত দিনৰ পৰা আগৰ পৰা কিন্তু স্ট্রবেরি কিবাটো আমাৰ হেলথৰ কাৰণে বহুত ভাল এইটো কাৰণে ৰেটবিলাকো দামটো বহুত আছে তাৰমানে স্ট্রবেরিটো মেইন প্লান্টেশন সিজনটো অক্টোবৰ নৱেম্বৰ এইটো অক্টোবৰ নৱেম্বৰ আৰু ডিসেম্বৰ ফার্স্ট উইক লকে আপনি কিবাটো প্লান্টেশন কৰিব পাৰিব আৰু কিন্তু তাৰ পিছত যদি ডিসেম্বৰ জানুৱাৰী যদি আপনি কিবা প্লান্টেশন হয় তেনে হলে ফ্লাৱাৰ কিবাটো ফ্ৰুটছটো পাব কিন্তু বেছি লাষ্টিংত আপনি বিক্ৰী কৰিব নোৱাৰিব মাৰ্কেটটো ডাউন হ'ব আৰু গৰমটো বেছি উঠি যাব ডিসেম্বৰত প্লান্টেশনটো আপনি 2 মাসটো লাগে না প্লান্ট কিবা হোৱাটো
এইটো কিবাটো গাছটো উঠাওঁতে 2 মাস পুৰা লাগে এনে 1.5 মাসৰ পৰা কিবা হয় ফ্লাৱাৰিং হয় আৰু কিবা কথা সুধিব স্যার ইয়ার ডিসটেন্স 1 ফুট না কিমান হয় 1 ফুট স্যার এইটো প্লান্টেশ্যনটো পাৰ বিঘাৰ পুলিটো কিমান লাগিব পাৰ বিঘা যদি এনেকা গাড়ী ডিষ্টেন্সটো হৈছে এইটো 1 ফুট বা 1 ফুট আছিল 10 ইঞ্চি 12 ইঞ্চি এইখিনিটো একো নহয় এই সাইডতো এই সাইডত এনে 10 ইঞ্চি বা 12 ইঞ্চি এইটো থাকিব লাগিব কম থাকিব নালাগে বাকি 7 8 বাকি 7 8 এনেকা সাইডত থাকিব ব্রেস্ট ন কিন্তু এইটো পলটো ইফালে যাব না হয় হয় এইটো কাৰণে একো নহয় এইটো ইফালে আহিব এনেকা হয় আৰু বস্তুটো স্যার এটু কি মাহৰ লগাইছিলে মই এইটো অক্টোবৰ লাষ্টৰ পৰা অক্টোবৰ সেকেন্ড উইকৰ পৰা মই লগাইছো আৰু 3 মাহ হ'ল না अक्टूबर না में নহয় 2 মাহ माह হৈছে ও ন 2 মাহ 2 মাস হোৱা নাই অক্টোবৰ 1.5 মাহ ৰানিং চলি আছে অক্টোবৰ 15 তাৰিখৰ পৰা মই 15 নহয় 20 তাৰিখৰ পৰা মই শুরু কৰিছে অক্টোবৰ 20 তাৰিখৰ পাঁচ আনিছো মই তো পুলিটো 10,000ত কমসে কম কিবা মান আহে 10,000 পুলিৰ around 1 কুইণ্টেলত অলপ বেছি হয় মানে গাছটো চাই আৰু কোনবা গাছটো অলপ সৰু থাকে কোনবা গাছটো অলপ ডাঙৰ হেতে পুলিটো ডাঙৰ দিলে মোটামুটি 1 কুইণ্টেলত বেছি যায় আৰু যদি পুলিটো অলপ সৰু হয় তেনেহলে 80 কেজি বা 70 কেজি এনেকা আহে 120 টাকা মই অৰ্গানিক বনাইছো এটা কমপ্লিটলি অর্গানিক ফাৰ্স্ট কমপ্লিটলি অৰ্গানিক এইটো মই নিজে সাৰ বনাই আৰু মই অলপ চিকেন মেনুৱাৰ দিছে আৰু খাও মেনুৱাৰ দিছে আৰু মই যেটো অৰ্গানিক কিবা জাপানিজ মেথডত কিবা বনাই ফাৰ্টিলাইজাৰ দিছো আৰু তাৰপিছত মই ৰাসায়নিক একো সাৰ দিয়া নাই ইয়াতে যোৱা বছৰৰ পৰা মই দিয়া নাই এই বছৰৰ পৰা মই দিয়া নাই আৰু এইটো না একদমবাৰে পানীটো কম্পালসাৰি দেই পানীটো কম্পালসাৰি পানী যদি আপনি ইয়াতে সিস্টেমেটিক লোকে আপনি দিব নোৱাৰে তেনেহলে 1.5 কেজি বা 2 কেজি নেখা নাপাব আপনি ফলটো অলপ কমব হ'ব পাৰে আধা কেজি হ'ব পাৰে বা 1 পোৱা হ'ব পাৰে মেইনলি পানীটো সিস্টেমত থাকিব লাগে এইটো আৰু এনে ড্ৰাই হলেতো ফলে নাপাব অলপখিনি পাব আৰু কিন্তু অলপ যদি মাটিটো অলপ ময়শ্চাৰ থাকে তেনেহলে অলপমান আহিব 1 কেজি মান আহিব আৰু সিস্টেমেটিক এনেকা ড্ৰিপ আৰু কিবা যদি স্প্ৰিংকল লগাব পাৰে তেনেহলে 1.5 কেজি পুৰা আৰামছে পাব আৰু এনেকা মোৰ পৰা লাষ্ট কথা থাকিলে স্যার লাষ্টৰ লাগে ইয়াৰ ৰেটটো কিমান মান লগে পৰি যায় লাষ্টত আমি 200 টাকা 200 টাকা না 600 পৰা 200 ফাৰ্ষ্টত আপুনি 600 বুলি ক'লে 600 টো লাষ্ট 600 টো স্টার্টিং এনেকা লাষ্ট এন্ডত 200 এই ডিবাত এটা ডিবাতে আমি 50 টাকাতে দিয়ে এটো 1 পোৱা হয় 4টা ডিবাতে 1 কেজি হয় 50 এটো 100 তে বিক্রি কৰিব এনেকা মানে ডিভাইড কৰিলে মাজত 300 300 টো এনে এভারেজ 300 টো থাকে থ্যাংক ইউ ইগনিকার স্যার